এইবাৰ অসমত বাঁহৰ ৰাম মন্দিৰ মৰিগাঁৱৰ এজন ব্যক্তিৰ হাতৰ নিপুণতা মৰিগাঁৱৰ এজন লোকৰ হাতত প্ৰাণ পাই উঠিছে অযোধ্যাৰ ৰাম মন্দিৰ টেণ্ট হাউচৰ স্বত্বাধিকাৰ এইগৰাকী ব্যক্তিৰ হাতৰ নিপুণতাত এতিয়া আকৰ্ষিত হৈছে অঞ্চলবাসী নাম ধীৰাজ পাটৰ ২ নং গুণামাৰাৰ এই লোকজনৰ টেণ্ট হাউচৰ ব্যৱসায় কোভিডৰ মহামাৰীত স্তব্ধ হৈ পৰাত ঘৰতে আৰম্ভ কৰিছিল কিছু বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰাৰ ব্যৱসায় বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰাৰ পাছত শেহতীয়াকৈ তেওঁ আৰম্ভ কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিৰে এটি বাঁহৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে শেহতীয়াকৈ এইগৰাকী শিল্পীৰ হাতৰ পৰশত এতিয়া সজীৱ হৈ উঠিছে এই বাঁহৰ বিশেষ ৰাম মন্দিৰটি প্ৰথমে মই আপোনালোকৰ চেনেললৈ নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী ধীৰাজ কুমাৰ পাটৰ মোৰ ঘৰ ২ নং গুণামৰা মোৰ দেউতা ভৱেন চন্দ্ৰ পাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক কি ধাৰণা মানে কি সামগ্ৰী এই মন্দিৰটো বনোৱাৰ ক্ষেত্ৰত হৈছে আচলতে এই মন্দিৰটো বনোৱাৰ ক্ষেত্ৰত মোৰ এজন দাদা উজ্জ্বল বৰা এই আইডিয়াটো তেখেতে দিলে মোক মানে তেওঁ মোবাইলত ফটোটো দেখুৱালে মোক কৈছে এই কামটো পাৰিলে তুমি কৰিবা নেকি মই তেখেতক ক'লোঁ বাৰু মই চিন্তা কৰি চাব লাগিব বোলে পাৰিম নে নাই কাৰণ মই ইমান ডাঙৰ বস্তু বনাই পোৱা নাই আজিলৈ সৰু সুৰা কিবা ২-এবিধ সামগ্ৰী বনাইছোঁ তেখেতে মানে মোবাইলটো মই ল'ৰাটোৰ মানে মোবাইলৰ পৰা ফটোটো ভালদৰে চালোঁ চাই তাৰপৰা মানে বনাবলৈ আৰম্ভ কৰিলোঁ কিমান দিন লাগিল এইটো আপোনাৰ এতিয়ালৈ এমাহ ৬ দিনমান হ'ব নেকি যোৱা কি কি ব্যৱহাৰ কৰিছে ইয়াতে এঠা আৰু বাঁহ এই দুবিধে বস্তু পিছত মানে হেৰি কৰিবলৈ বাৰ্নিছটো কৰি দিছোঁ আৰু এতিয়াতো সম্পূৰ্ণ হোৱাকৈ নাই আৰু অলপ বাকী আছে আৰু বাকী আছে আৰু কিমানমান বাকী আৰু কিমানমান দিন লাগিব সম্পূৰ্ণ হ'বলৈ আৰু দুসপ্তাহমান শেষ কৰিব পাৰোঁ নহয় চিন্তা কৰি আছোঁ এনেই এইটো আপুনি তেনে বনালে যে বনাই পেলাই হয়। কিবা কি ভাবিছে বনাওক কিবা যে কাৰোবাক গিফ্ট কৰিম কিবা এইটো মানে তেনেকৈ কোনো উদ্দেশ্য নাছিল কাক দিয়া হ'ব কি কৰিম এইটো বনাই থওঁ যদি ভাল পায় এই যে আশীৰ্বাদ বুটলিব সক্ষম হ'ম তেনেকুৱা এটা ধাৰণাই মানে বনাই আছিলোঁ শেষত মানে যি মোৰ দাদা উজ্জ্বল বৰা তেখেতে মানে আমাৰ প্ৰাক্তন তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমান্তা বৰ্তমানৰ সাধাৰণ সদস্য তেখেতক দেখুৱালে যে দাদাই মানে মোক ক'লে আৰু তুমি বস্তুটো ভালদৰে বনোৱা এই বস্তু মই বিশেষ এজন ব্যক্তিলৈ তেনে উপহাৰ দিব লাগিব এই নিৰ্মাণ কাৰ্যত ধীৰাজ পাটৰক উৎসাহ দিছিল উজ্জ্বল বৰা আৰু তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই পেছাত এগৰাকী টেণ্ট হাউচৰ স্বত্বাধিকাৰ হৈও বাঁহৰ এনেদৰে ৰাম মন্দিৰ নিৰ্মাণ কৰি এতিয়া সমগ্ৰ মৰিগাঁও তথা অসমতে চৰ্চা লাভ কৰিছে ধীৰাজ পাটৰে মৰিগাঁৱৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট JCC ডিজিটেল